আজি সপ্তম শ্ৰেণী অধ্যায় 5 ৰেখা আৰু কোণৰ সমান্তৰাল সৰলৰেখা আৰু ছেদকৰ ধৰ্মৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আগতে আমি গম পাই আহিছোঁ যে সমান্তৰাল সৰলৰেখা কাক বোলে। সমান্তৰাল সৰলৰেখা হৈছে দুডাল ৰেখা যেতিয়া সমান দূৰত্বত থাকে। দুডাল ৰেখাৰ প্ৰত্যেকডালৰে মাজৰ দূৰত্ব সমান হ'ব লাগিব, অৰ্থাৎ সমান্তৰাল সৰলৰেখা হ'বলৈ হ'লে ৰেখা দুডালৰ মাজৰ দূৰত্ব সমান হ'ব লাগিব আৰু কেতিয়াও পৰস্পৰ কটাকটি হ'ব নালাগিব, আৰু তেনেকুৱা ৰেখাতে সমান্তৰাল ৰেখা বুলি কোৱা হয়। সমান্তৰাল ৰেখা কেতিয়াও কটাকটি নকৰে। আমি এই সমান্তৰাল সৰলৰেখাৰ লগত ছেদকনো কি, ছেদক কাক কয় সেইটো আগত গম পাই আহিছোঁ। ছেদক হৈছে সমান্তৰাল সৰলৰেখাৰ ক্ষেত্ৰত দুডাল বা ততোধিক ৰেখাই যেতিয়া সৰলৰেখা দুডালৰ বিন্দুত কটাকটি কৰে, দুটা বা ততোধিক বিন্দুত কটাকটি কৰে সমান্তৰাল সৰলৰেখাৰ ওপৰত, তাকে সেই ৰেখা সাপেক্ষে তিৰ্যক বা ছেদক বুলি কোৱা হয়। আৰু আজি আমি এই সমান্তৰাল সৰলৰেখাৰ ওপৰত কটাকটি কৰা ছেদকৰ ধৰ্মৰ বিষয়ে জানিবলৈ লৈছোঁ। সমান্তৰাল সৰলৰেখা আৰু ছেদকে যেতিয়া কটাকটি কৰে তেতিয়া তাত আমি 8টা কোণ দেখা পাওঁ। ঠিক আছে, চিত্ৰত AB আৰু CD হৈছে সমান্তৰাল ৰেখা। এইযোৰ সমান্তৰাল ৰেখা আৰু তাৰ ওপৰত X আৰু Y হৈছে ছেদক। X আৰু Y ৰেখাডাল হৈছে ছেদক, আৰু ইয়াত 1টা 2টা 3টা 4টা 5 6 7 আৰু 8 মুঠতে 8টা কোণ উৎপন্ন হ'ল। যেতিয়া সমান্তৰাল ৰেখাৰ এযোৰ সমান্তৰাল সৰলৰেখাৰ ওপৰত এডাল ছেদকে ছেদ কৰে তেতিয়া 8টা কোণৰ উৎপন্ন হয়। সমান্তৰাল ৰেখা আৰু ছেদকৰ উৎপন্ন কৰা কোণকেইটাৰ বিষয়ে আমি এতিয়া জানিম। সমান্তৰাল ৰেখা আৰু ছেদকেৰে গঠন কৰা কোণৰ ভিতৰত প্ৰথমটো কোণ আমি আলোচনা কৰিম, সেইটো হৈছে অন্তঃকোণ। অন্তঃকোণ মানে হৈছে ভিতৰ ফালে থকা কোণ। AB আৰু CD ৰেখাৰ এই ৰেখা সমান্তৰাল সৰলৰেখাযোৰৰ ভিতৰৰ ফালে থকা কোণকেইটাক অন্তঃকোণ বুলি কোৱা হ'ব, অৰ্থাৎ 3 4 5 আৰু 6 এই ৰেখাযোৰৰ মাজত ভিতৰৰ ফালে কোণ আছে বাবে এই কোণকেইটাক কোৱা হ'ব অন্তঃকোণ। ইয়াৰ অন্তঃকোণ হ'ব কোণ 3, কোণ 4, কোণ 5 আৰু কোণ 6। সেই কোণকেইটা ক্ৰমে কি হ'ব অন্তঃকোণ। অন্তঃকোণ বুলি ক'লে আমি কি বুলি বুজিম, কোনকেইটা কোণক বুজিম, কোণ 3, কোণ 4, কোণ 5 আৰু কোণ 6। এই 4টা কোণক আমি অন্তঃকোণ বুলি ক'ম। তাৰপিছত দ্বিতীয়তে আমি পাম বহিকোণ। বহিকোণ মানে হ'ল সমান্তৰাল ৰেখাযোৰৰ ছেদকে ছেদ কৰাৰ ফলত সৃষ্টি হোৱা বাহিৰ ফালে থকা কোণকেইটাক বহিকোণ বুলি কোৱা হয়। 1 নম্বৰ কোণটো বাহিৰত আছে, বাহিৰত সৃষ্টি হৈছে। 2 নম্বৰ কোণটো, 7 নম্বৰ কোণটো আৰু এই 8 নম্বৰ কোণ। এই 4টা কোণ 1 2 আৰু 7 8 এই কোণকেইটাক ক্ৰমে কোৱা হ'ব বহিকোণ। 1 2 7 আৰু কোণ 8 এইকেইটা হ'ল বহিকোণ। এই সমান্তৰাল ৰেখা AB আৰু CD সাপেক্ষে XY ছেদকে 8টা কোণ উৎপন্ন কৰিব। তাৰ অন্তঃকোণ হ'ল সমান্তৰাল ৰেখাযোৰৰ ভিতৰৰ ফালে থকা 3 4 5 আৰু 6 এই 4টা কোণ অন্তঃকোণ, আৰু এই ৰেখাযোৰৰ বাহিৰ দিশত থকা 1 2 7 আৰু 8 ইহঁতক কোৱা হ'ব বহিকোণ। অন্তঃকোণ আৰু বহিকোণ।
তাৰ পিছত আমি পাম 3 নম্বৰতে পাম অনুৰূপ কোণ অনুৰূপ কোণ মানে হৈছে একে ৰূপৰ কোণ যেহেতু AB এডাল ৰেখা আৰু CD এডাল ৰেখা এই ৰেখা দুডাল ইহঁতক XY ছেদকে ছেদ কৰিছে তাৰ ফলত আমি 1 2 3 4 5 6 7 এই 8টা কোণ পাইছো এই 8টা কোণৰ AB ৰেখা আৰু XY ছেদক সাপেক্ষে সৃষ্টি হোৱা 1 নম্বৰ কোণটো আৰু CD ৰেখাত সৃষ্টি হোৱা 5 নম্বৰ কোণটো দেখাত প্ৰায় একে ৰূপৰ অৰ্থাৎ অনুৰূপ সেই কাৰণে ইহঁতক কোৱা হয় অনুৰূপ কোণ বুলি 1 নম্বৰ কোণটো আমাৰ 5 নম্বৰ কোণটোৰ সৈতে দেখাত প্ৰায় একে 1 নম্বৰ কোণ আৰু এই 5 নম্বৰ কোণ দেখাত প্ৰায় একে সেই কাৰণে কোৱা হয় অনুৰূপ কোণ ঠিক সেইদৰে 2 নম্বৰ কোণটো 2 নম্বৰ কোণটো 6 নম্বৰ কোণটোৰ লগত প্ৰায় একেই দেখাত এয়া 2 নম্বৰ আৰু 6 নম্বৰ কোণটো হৈছে অনুৰূপ কোণ আকৌ তেনেদৰে 3 নম্বৰ কোণটো 7 নম্বৰ কোণৰ অনুৰূপ হয় আৰু 4 নম্বৰ কোণটো 8 নম্বৰ কোণৰ অনুৰূপ 1 নম্বৰ কোণটো 5 নম্বৰ কোণৰ অনুৰূপ 2 নম্বৰ কোণটো 6 নম্বৰ কোণৰ অনুৰূপ 3 নম্বৰটো 7 নম্বৰ কোণৰ অনুৰূপ আৰু 4 নম্বৰটো হ'ল 8 নম্বৰ কোণৰ অনুৰূপ কোণ গতিকে আমি অনুৰূপ কোণ পাম 1 আৰু 5 তাৰ পিছত পাম 1 আৰু 5 এযোৰ অনুৰূপ কোণ 2 আৰু কোণ 6 এযোৰ অনুৰূপ কোণ পালো কোণ 3 আৰু কোণ 7 এযোৰ অনুৰূপ কোণ পালো কোণ 4 আৰু কোণ 8 এযোৰ মুঠতে আমি এযোৰ সমান্তৰাল ৰেখা ছেদকে ছেদ কৰিলে 4 যোৰ অনুৰূপ কোণ পাওঁ 1 নম্বৰ অনুৰূপ কোণ আৰু 1 নম্বৰ আৰু 5 নম্বৰ অনুৰূপ কোণ 2 নম্বৰ আৰু 6 নম্বৰ কোণটো অনুৰূপ হ'ব 3 নম্বৰ কোণ আৰু 7 নম্বৰ কোণটো অনুৰূপ হ'ব 4 নম্বৰ আৰু 8 নম্বৰ কোণটো অনুৰূপ কোণ হ'ব একেদৰে সমান্তৰাল হৰলেখা আৰু ছেদকেৰে একান্ত অন্তঃকোণো উৎপন্ন হয় একান্ত অন্তঃকোণ মানে ভিতৰ ফালে থকা কোণ আমি 4টা কোণৰ পৰা আমি দুযোৰ একান্ত অন্তঃকোণ পাওঁ কোণ 3 আৰু 6 ক্ৰমে একান্তৰ হয় আৰু 4 আৰু 5 ক্ৰমে একান্তৰ হয় আমি দুযোৰ একান্তৰ অন্তঃকোণ পাওঁ তেনেদৰে আমি একান্তৰ বহিকোণো পাওঁ একান্তৰ বহিকোণ হ'বলৈ ইয়াত কোণ 1 আমি দেখিছোঁ কোণ 1 টো 8ৰ একান্তৰ হ'ব কোণ 1 আৰু কোণ 8 একান্তৰ বহিকোণ আৰু তেনেদৰে 2 নম্বৰ কোণটো 7 নম্বৰ কোণটোৰ একান্তৰ বহিকোণ হ'ব ছেদকে ছেদ কৰিলে এযোৰ ৰেখাত আমি পুনৰ দুযোৰ একান্তৰ বহিকোণ পাওঁ এংগল 1 আৰু এংগল 8 ক্ৰমে একান্তৰ হয় আৰু এংগল 2 আৰু এংগল 7 ক্ৰমে একান্তৰ বহিকোণ যেহেতু এইকেইটা বাহিৰ ফালে আছে কোণকেইটা সেইকাৰণে একান্তৰ বহিকোণ বুলি কোৱা হয় 7 নম্বৰ কোণটো লগত 2 নম্বৰ কোণটো
একান্তৰ বহিকোণ হৈছে আৰু 1 নম্বৰ কোণটোৰ লগত 8 নম্বৰ কোণটো একান্তৰ বহিকোণ হৈছে আকৌ আমি পাওঁ ছেদকৰ একেফালৰ অন্তঃকোণ অৰ্থাৎ XY ছেদকডালৰ একেফালে থকা অন্তঃকোণ XY ছেদকডালে AB আৰু CD ৰেখাক যেহেতু ছেদ কৰিছে আৰু একেফালে অন্তঃকোণ সৃষ্টি কৰিছে 3 আৰু 5 হৈছে একেফালে থকা অন্তঃকোণ আৰু ছেদকডালৰ ইফালে থকা অন্তঃকোণ হৈছে 4 আৰু 6 অৰ্থাৎ 4 আৰু 6 আৰু 3 আৰু 5 হৈছে ক্ৰমে ইহঁতৰ একেফালে থকা অন্তঃকোণ এতেকে কোণ 3 আৰু 5 একেফালৰ অন্তঃকোণ আৰু 4 আৰু কোণ 6 হ'ব একেফালৰ অন্তঃকোণ 3 আৰু 5 4 আৰু 6 ক্ৰমে ছেদকৰ একেফালৰ অন্তঃকোণ সমান্তৰাল ৰেখা আৰু ছেদকৰ ধৰ্মৰ প্ৰথমটো ধৰ্ম হ'ল প্ৰত্যেকযোৰ অনুৰূপ কোণ সমান অৰ্থাৎ AB আৰু CD এযোৰ সমান্তৰাল ৰেখাক ALM ছেদকে ছেদ কৰিলত সৃষ্টি হোৱা 8টা কোণৰ 1 নম্বৰ কোণটো 5 নম্বৰ কোণৰ অনুৰূপ যিহেতু গতিকে 1 নম্বৰ কোণটো 5 নম্বৰ কোণৰ সমান হ'ব অনুৰূপ কোণ যিহেতু সমান হয় গতিকে 1 নম্বৰ কোণ সমান 5 নম্বৰৰ কোণ ঠিক তেনেদৰে অনুৰূপ কোণবোৰ সমান হ'লে 2 নম্বৰ কোণটো angle 2 is equal to angle 6 2 নম্বৰটো 6 নম্বৰ কোণৰ সমান হ'ব 1 নম্বৰটো 5 নম্বৰ সমান হ'ব 2 নম্বৰটো 6 নম্বৰৰ কোণৰ সমান হ'ব যিহেতু অনুৰূপ কোণবোৰৰ মান সমান হয় তেনেদৰে 3 নম্বৰ কোণটো 7 নম্বৰ কোণৰ সমান হ'ব আৰু 4 নম্বৰ কোণটো 8 নম্বৰ কোণৰ সমান হ'ব angle 3 to angle 7 ৰ সমান হ'ব angle 4 is equal to angle 8 যেহেতু প্ৰত্যেকযোৰ অনুৰূপ কোণ সমান গতিকে আমি অনুৰূপ কোণ 4যোৰ পালো আৰু সেই 4যোৰ 1 নম্বৰ কোণটো 5 নম্বৰ কোণৰ সমান 2 নম্বৰ কোণটো 6 নম্বৰ কোণৰ 3 নম্বৰ কোণটো 7 নম্বৰ কোণ আৰু 4 নম্বৰ কোণটো 8 নম্বৰ কোণৰ সমান হয় এটো হৈছে সমান্তৰাল ৰেখা আৰু ছেদকৰ 1 নম্বৰ ধৰ্ম এতিয়া আহো 2 নম্বৰ ধৰ্মটোলৈ 2 নম্বৰতে পালো প্ৰত্যেকযোৰ একান্তৰ অন্তঃকোণ সমান এতিয়া ইয়াৰ ছেদকে ছেদ কৰিলত ABCD সমান্তৰাল ৰেখাত ইয়াত সৃষ্টি হোৱা একান্তৰ অন্তঃকোণ কিটা কমে 3 আৰু 6 একান্তৰ এই 3 angle 3 আৰু angle 6 কমে একান্তৰ অন্তঃকোণ এই একান্তৰ অন্তঃকোণ দুটাৰ মান সমান বুলি কোৱা হৈছে আৰু তেনেদৰে angle 4 to angle 5 ৰ একান্তৰ হয় গতিকে angle 4 আৰু angle 5 ত মান সমান বুলি কোৱা হৈছে যেহেতু প্ৰত্যেকযোৰ একান্তৰ কোণৰ মান সমান এইগিটা কোণৰ মান সমান এইগিটা কোণৰ মান সমান এটো হৈছে 2 নম্বৰ ধৰ্মটো 3 নম্বৰ ধৰ্মটো হৈছে সমান্তৰাল ৰেখা আৰু ছেদকৰ দ্বাৰা ছেদ কৰিলে যে সমান্তৰাল ৰেখাক ছেদকৰ দ্বাৰা ছেদ কৰিলে সৃষ্টি হোৱা একেফালৰ অন্তঃকোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী অৰ্থাৎ সম্পূৰক কোণ যেটো সম্পূৰক কোণ মানে 180 ডিগ্ৰী হ'ব লাগিব এই কোণ দুটা সমষ্টি 180 ডিগ্ৰী হ'ব বুলি কৈছে অন্তঃকোণ দুটা একেফালৰ এতিয়া একেফালৰ অন্তঃকোণ মানে LM ছেদকডালৰ একেফালৰ এই ছেদকডালৰ এই ফালৰ ওপৰ ফালৰ অন্তঃকোণ দুটা হ'ব 3 আৰু 5 এই 3 আৰু 5 ৰ যোগফল angle 3 plus angle 5 যদি যোগ কৰো দুটাৰ সমষ্টি কিমান হ'ব কৈছে
সম্পূৰক হ'ব অৰ্থাৎ 180 ডিগ্ৰী হ'ব আৰু ঠিক 4 আৰু 6 যদি যোগ কৰা হয় এংগল 4 প্লাছ এংগল 6 কৰা হয় তেতিয়া তাৰ মান কিমান হ'ব কৈছে 180 ডিগ্ৰী গতিকে সমান্তৰাল ৰেখা আৰু ছেদকৰ এই তিনিটা হৈছে ধৰ্ম আমি যদি ৰেখা সমান্তৰাল হৈছে নে নাই হোৱা আমাক দিয়া থাকে যদি প্ৰমাণ কৰিব লাগে তেতিয়া আমি অনুৰূপ কোণবোৰ সমান হৈছে নে নাই হেয়া চাম যদিহে অনুৰূপ কোণ সমান হৈছে তেতিয়া আমি ক'ব পাৰিম যে সমান্তৰাল ৰেখাযোৰ সমান্তৰাল আৰু একেদৰে যদি প্ৰত্যেকযোৰৰ একান্তৰ অন্তকোণখিনিও সমান হয় তেতিয়াও আমি ক'ব পাৰিম যে ৰেখাযোৰ সমান্তৰাল আকৌ আমি একেফালৰ অন্তকোণকেইটাৰ সমষ্টি যদি 180 ডিগ্ৰী পাওঁ তেতিয়াও আমি ক'ব পাৰিম যে ৰেখাযোৰ সমান্তৰাল হয় পুনৰবাৰ এটা মডেলৰ সহায়ত সমান্তৰাল সৰলৰেখা আৰু ছেদকৰ দ্বাৰা সৃষ্ট হোৱা কোণবিলাকক দেখাবলৈ চেষ্টা কৰিম এইটো এটা মডেল দেখুওৱা হৈছে এই মডেলটোত প্ৰথম কাৰ্ডখনত অনুৰূপ কোণ দেখা হৈছে ABCD AB আৰু CD ইয়াৰ দেখা গৈছে AB আৰু CD সমান্তৰাল সৰলৰেখা আৰু L হৈছে ৰেখা সমান্তৰাল ৰেখাৰ ওপৰত ছেদক আৰু ছেদকে ছেদ কৰিলত ৰেখাযোৰত 1 2 3 4 5 6 7 8 ক্ৰমে কোণ উৎপন্ন হৈছে আৰু ইয়াৰ অনুৰূপ কোণ দেখাইছে 1 অনুৰূপ 5 এয়া ৰেড কালাৰ দেখুওৱা হৈছে এংগল 1 ইজ ইকুৱেল টু এংগল 5 অনুৰূপ কোণ যেহেতু সমান হয় সেইকাৰণে ইয়া হৈছে এংগল 1 ইজ ইকুৱেল টু 5 ইয়াৰ 1 নম্বৰ কোণটো আৰু 5 নম্বৰ কোণটো একে ৰং কৰি দিয়া হৈছে তেনেদৰে 2 নম্বৰ কোণটো 6 নম্বৰ কোণটোৰ সৈতে একে মাপৰ আৰু 3 নম্বৰ কোণটো 7 নম্বৰ কোণৰ সৈতে একে মাপৰ 4 নম্বৰ কোণটো 8 নম্বৰ কোণৰ সৈতে একে মাপৰ হয় AB প্যাৰেলাল CD L ছেদক যেটো সমান্তৰাল সৰলৰেখা বুজাবলৈ প্যাৰেলাল চিন ব্যৱহাৰ কৰি আমি এনেদৰে দুডাল ৰেখা দিয়ে প্যাৰেলাল চিন বা সমান্তৰালৰ চিন বুজোৱা হয় ইয়াত আমি 4 যোৰ অনুৰূপ কোণ পাইছো এতিয়া আমি অন্তঃকোণ আৰু বহিকোণ বিলাক চাম AB আৰু CD AB প্যাৰেলাল CD L ছেদক সাপেক্ষে অন্তঃকোণ 4টা পাইছো 3 4 5 আৰু 6 ইয়াত একে একে ৰং দিয়া হৈছে 3 আৰু 4 5 আৰু 6 এই 4টা অন্তঃকোণ পাইছো ইহঁতৰ ৰং একে দিয়া হৈছে আৰু বহিকোণো 4টা পাইছো 1 2 7 আৰু 8 ইয়া দেখিছে অন্তঃকোণ 4টা ক্ৰমে 3 4 5 আৰু 6 যেটো ছেদকডালৰ ভিতৰ ফালে আছে হিকানি হতক অন্তঃকোণ বুলি কোৱা হৈছে আৰু ছেদকৰ বাহিৰ ফালে আছে কাৰণে বহিকোণ 1 2 7 8 বাহিৰ দিশত আছে কাৰণে বহিকোণ ছেদকৰ পিছত যেহেতু সমান্তৰাল সৰলৰেখাৰ দ্বাৰা ছেদকে যদি সৃষ্টি কৰা কোণবিলাকৰ একান্তৰ কোণ দেখা চোৱা যায় তেতিয়া প্ৰত্যেকযোৰ একান্তৰ কোণৰ মান সমান হয় 3 ৰ একান্তৰ 6 গতিকে এংগল 3 ইজ ইকুৱেল টু এংগল 6 আৰু এংগল 4 ৰ একান্তৰ অন্তঃকোণ 5 যেহেতু সেইকাৰণে এংগল 4 ইজ ইকুৱেল টু এংগল 5 তো ছেদকৰ ধৰ্মই প্ৰত্যেকযোৰ একান্তৰ অন্তঃকোণ সমান ঠিক তেনেদৰে একান্তৰ বহিকোণবিলাকো সমান দেখা যায় একেদৰে আমি ক'ব পাৰো যে ছেদকৰ একান্তৰ বহিকোণবিলাকো সমান হয় 1 নম্বৰ কোণটো 8 নম্বৰ কোণৰ সৈতে সমান হ'ব আৰু 2 নম্বৰ কোণটো 7 নম্বৰ কোণৰ সৈতে সমান হ'ব যেহেতু এইটা একান্তৰ বহিকোণ সেইকাৰণে আমি ক'ব পাৰো যে এংগল 1 ইজ ইকুৱেল টু এংগল 8 এংগল 1 ইজ ইকুৱেল টু এংগল 8 আৰু এংগল 2 ইজ ইকুৱেল টু এংগল 7 ইহঁতৰ মান সমান হ'ব মই যেহেতু থুলমূলকৈ পাঠটোৰ ওপৰত অলপ আলোচনা কৰিলো এতিয়া পাঠৰ অন্তৰ্গত প্ৰশ্নৰ
উত্তৰ কৰিবলৈ আমি চেষ্টা কৰোঁ। এতিয়া প্ৰশ্ন হৈছে যদিহে L is parallel M, L আৰু M ৰেখা দুডাল যদি সমান্তৰাল হয় আৰু তেন্তে ইয়াৰ এংগল 1 is equal to angle 2, এংগল 1 আৰু এংগল 2 সমান হ'ব কাৰণ সিহঁত কি কোণ সুধিছে, কাৰণ সিহঁত এই কোণকেইটা যিহেতু সমান কৈছে গতিকে আমি সমান্তৰাল ৰেখা আৰু ছেদকৰ কোনটো ধৰ্ম অনুসৰি মানে সমান হ'ব বা ইহঁতি কি কোণ হ'ব সোধা হৈছে। ইয়াত আমাক কেইবাটাও বিকল্প উত্তৰ দিয়া হৈছে। অনুৰূপ কোণ 1 আৰু 2 যিহেতু অনুৰূপ কোণ নহয়, বিপৰীত কোণো নহয় আৰু সম্পূৰক কোণ হৈছে দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হ'লে সম্পূৰক কোণ হয়। গতিকে আমি যিহেতু ছেদকৰ ধৰ্ম অনুসৰি গম পাওঁ সমান্তৰাল ৰেখা আৰু ছেদকৰ দ্বাৰা সৃষ্টি হোৱা কোণকেইটাও আমি চিনি পাওঁ, গতিকে এই কোণকেইটা কি হ'ব এংগল 1 আৰু এংগল 2 হ'ব একান্তৰ অন্তঃকোণ। আমাৰ উত্তৰটো হ'ব একান্তৰ অন্তঃকোণ। 2 নম্বৰ প্ৰশ্নটো হৈছে যদি A পেৰেলেল B, A আৰু B যদি সমান্তৰাল ৰেখা হয় আৰু তাৰ ওপৰত যদি C ছেদক হয় তেন্তে Y ৰ মান উলিয়াব কৈছে, Y কোণৰ মান উলিয়াব কৈছে। যদিহে এযোৰ সমান্তৰাল ৰেখা আৰু C তাৰ ওপৰত ছেদক হয় তেন্তে Y ৰ মান উলিয়াবলৈ কৈছে। ইয়াত এটা কোণ 55 ডিগ্ৰী বুলি দিয়া হৈছে। আমি সমান্তৰাল ৰেখাৰ অনুৰূপ কোণ যিহেতু গম পাওঁ অনুৰূপ কোণৰ মান সদায় সমান হয়, গতিকে Y কোণৰ মানটো কিমান নিৰ্ণয় কৰিবলৈ দিছে। ইয়াত এইটো যদি 55 ডিগ্ৰী হয় 55 হ'লে মানে 55 এংগল হ'লে Y কিমান হ'ব 55 এংগলে হ'ব। ইয়াৰ উত্তৰ হৈছে D 55 এংগল। আমাৰ পাঠ্যপুথিৰ অনুশীলনী 5.2 দিয়া হৈছে 1 নম্বৰ প্ৰশ্নটোত AB পেৰেলেল CD, AB আৰু CD সমান্তৰাল ৰেখা দিয়া হৈছে। ইয়াৰ X, Y আৰু Z ৰ মান নিৰ্ণয় কৰিবলৈ আমাক দিয়া হৈছে। যিহেতু AB আৰু CD সমান্তৰাল বুলি দিয়া হৈছে গতিকে এইডালক আমি ধৰি ল'ম ABCD ৰ ওপৰত। এতিয়া AB আৰু CD সমান্তৰাল ৰেখা গতিকে আমি এইডালক L ছেদক আৰু এইডালক M ছেদক বুলি আমি ধৰি লৈছোঁ। L ছেদক সাপেক্ষে 70 ডিগ্ৰীৰ অনুৰূপ হ'ব X2, গতিকে X ৰ মান আমাক নিৰ্ণয় কৰিব দিছে। একান্তৰ কোণ হ'ব একান্তৰ অন্তঃকোণ, যিহেতু একান্তৰ অন্তঃকোণ 70 ডিগ্ৰীৰ X2 হ'ব গতিকে X ৰ ভেলু হ'ব 70 ডিগ্ৰী। যিহেতু আমি গম পাইছিলোঁ একান্তৰ অন্তঃকোণৰ মান সমান হয় গতিকে 70 ডিগ্ৰী সমান X হ'ব। আৰু তেনেদৰে M ছেদক সাপেক্ষে যদি নিৰ্ণয় কৰোঁ এই কোণটো 100 কোণৰ একান্তৰ অন্তঃকোণ হ'ব 70 ডিগ্ৰী 70 ডিগ্ৰী প্লাছ Y is equal to 100 হ'ব। এইটো একান্তৰ অন্তঃকোণে হ'ব। ইহঁতে দুইটা একান্তৰ অন্তঃকোণ হ'ব। এটাকে আমি Y মান কেনেদৰে পাম, Y সমান 100 ডিগ্ৰী মাইনাছ 70 ডিগ্ৰী ইজ ইকুৱেল 30 ডিগ্ৰী। Y মানটো পাম 30 ডিগ্ৰী। আৰু Z ৰ মান নিৰ্ণয় কৰিবলৈ আমি যিহেতু পাইছিলোঁ যে ছেদকৰ একেফালৰ অন্তঃকোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী, M ছেদকৰ একেফালৰ অন্তঃকোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী পাইছিলোঁ, গতিকে এংগল Z প্লাছ 100 ডিগ্ৰী ইজ ইকুৱেল টু 180 ডিগ্ৰী। গতিকে Z ৰ মান কিমান ওলাম, এংগল Z ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 100 ডিগ্ৰী ইজ ইকুৱেল টু 80 ডিগ্ৰী। এতেকে নিৰ্ণয় X সমান 70 ডিগ্ৰী, Y সমান 30 ডিগ্ৰী আৰু Z সমান হ'ব 80 ডিগ্ৰী হ'ল Z ৰ মান। আমি এনেদৰে সমান্তৰাল সৰলৰেখা আৰু ছেদকৰ ধৰ্মৰ দ্বাৰা বিভিন্ন সমস্যা সমাধান কৰিব পাৰোঁ। আজিলৈ ইমানেই, ধন্যবাদ।